এতিয়া পদ্মশ্ৰী দিলে মই অপমানবোধ কৰিম। বহু কনিষ্ঠই ইতিমধ্যে লাভ কৰিছে পদ্মশ্ৰী সন্মান। চৰকাৰে মৰণোত্তৰভাৱে পদ্মশ্ৰী সন্মান দিলে দিব পাৰে। ৩৫ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ আক্ষেপ। পদ্মশ্ৰী বঁটাক লৈ ৰাজ্য চৰকাৰৰ পৰা পোৱা বঞ্চনাৰ বাবে এই ক্ষোভ অৰ্জুন সন্মানেৰে বিভূষিত প্ৰথমজন অসমীয়াৰ। ৰাজ্য চৰকাৰৰ অনুৰোধ প্ৰত্যাখ্যান ভোগেশ্বৰ বৰুৱাৰ। কিছুদিন পূৰ্বে ৰাজ্য চৰকাৰৰ দ্বাৰা পদ্মশ্ৰীৰ মনোনয়নৰ বাবে বৰুৱাক যোগাযোগ কৰা হৈছিল, কিন্তু এই অনুৰোধৰ প্ৰতি সন্মতি প্ৰকাশ নকৰিলে ভোগেশ্বৰ বৰুৱাই। সেইকাৰণে মই মনা কৰি দিলোঁ, বোলো নাই নালাগে। ইমান জুনিয়ৰ হ'লো ন, চবে মোক মানে মই অপমানহে হ'ম। আগৰ খেলুৱৈৰ পৰা মই অপমান হ'ম। ইপিনে অলিম্পিক খেলিব নোৱাৰাত মনত দুখ থাকি গ'ল যশস্বী ক্ৰীড়াবিদগৰাকীৰ। হিমাক লৈ সপোন দেখিছে ভোগেশ্বৰ বৰুৱাই। হিমাক অলিম্পিকৰ পৰা বঞ্চিত নকৰিবলৈ অসমবাসীলৈ কাতৰ আহ্বান। মই যেতিয়া কোৱালিফাইড নহ'লোঁ নহয়, অলিম্পিকৰ কাৰণে কোৱালিফাইড নহ'লোঁ, এই যে মূৰত সোমাই গ'ল ন অলিম্পিক অলিম্পিক অলিম্পিক, সেইটোৱে মোক খাই দিলে। হিমাক কোনো ওলোৱা নাই। তেওঁক মানে ভগৱানে আমাক গিফ্ট এটা দিছে। সেই ভগৱানৰ গিফ্টটো যাতে আমি খুব আপডালেৰে ৰাখিব পাৰোঁ, সেইটোৱে। যদি সেইটো আমি ৰাখিব নোৱাৰোঁ নহয়, ভগৱানে কিন্তু আমাকো দোষিব। মই সেইটো ভাবিছোঁ। তেওঁ বৰ্তমান যিগৰাকী বছ আছে, হয় তেওঁক ভাৰতলৈ লৈ আহক, হিমাক পাটিয়ালতে ৰাখি দিয়ক, নহয় তেওঁক চমজাই দিয়ক, তেওঁ য'ত আছে ত'তে চমজাই দিয়ক। এনেদৰেই ক্ষোভ আক্ষেপৰ একুৰা জুই লৈ ৩৫ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসত অংশ ল'লে অৰ্জুন ভোগেশ্বৰ বৰুৱাই। নৱপ্ৰজন্মৰ প্ৰতিভাৱান খেলুৱৈসকল যাতে তেওঁৰ দৰে বঞ্চিত নহয়, তাৰ বাবে আহ্বান সকলোলৈ। ভিডিঅ' জাৰ্নেলিষ্ট ৰাণা আৰু প্ৰণৱৰ সহযোগত পল্লৱী বৰা আৰু গোপাল চিল ৰিপৰ্ট, প্ৰাগ নিউজ।